হেল্ল' গাইজ, আজি ঠাণ্ডা বতৰ, গতিকে আজি আমি লাল চাহৰ লগত পকৰি বনাম, ভেজ পকৰা। এতিয়া ধুনীয়াকৈ মই অকণমান মিহিকৈ কবি কাটি দিছোঁ। এয়া চাওক, বহুত বেছিকৈ নিদিওঁ, অকণমান দিম। আৰু আছে কিবা কিবি, মই দেখাই আছোঁ। এয়া আমাৰ বেচন, দেখিছেনে? বেচনখিনি অকণমান মানে হেৰি হৈছে, অকণমান গোটা লগাৰ নিচিনা হৈছে। মই ইয়াক চালনীলৈ চালি দিম। আমাৰ তেল 2টা পেকেট লৈ আহিলোঁ। এতিয়া আমি অনুপম তেলেৰে বনাম। অকণমান চুজি দিম বুলি ভাবিছোঁ। এইটো আমাৰ চুজি, দেখিছে নহয় চুজি, এইটো চুজি পেকেট লৈ আহিছোঁ। তাৰপিছত আৰু এই আমাৰ নিমখটো আপোনালোকে মানে যিখিনি লাগে সেইখিনি দিব। আৰু মই যেতিয়া সানিম, মই তেতিয়া আপোনালোকক দেখাম। এতিয়া মই গোটেইখিনি শেষ হোৱা নাই, মিহিকৈ কাটিছোঁ কবিখিনি। তেতিয়া ভাল লাগিব ন, পিঁয়াজৰ লগত অকণমান মানে বন্ধাকবি অকণমান দি দিম। এতিয়া হৈ যাব, মই এইখিনি বন্ধাকবি লৈ দিছোঁ। মই এতিয়া পিঁয়াজ কাটি আছোঁ। মই পিঁয়াজ 3টা লৈছোঁ, বেছিকৈও ল'ব পাৰে আপোনালোকে। 3টা লৈছোঁ, মই এনেকুৱা চেপত কাটি আছোঁ। আপোনালোকে যেনেকুৱা চেপত কাটি ভাল পায় এনেকুৱাকৈ কাটিব। এতিয়া মই জ্বালা কাটি দি আছোঁ। পকৰীতটো পিঁয়াজ আৰু জ্বালাই মেইন, জ্বালাটো দিবই লাগিব। মই আগতে বেছিকৈ জ্বালা নাখাওঁ, সেইকাৰণে একদম জ্বলা হোৱাকৈ নিদিওঁ আৰু আমাৰ সৰু 2টা পোৱালি আছোঁ, তেওঁলোকেও খাব, গতিকে জ্বালাটো বেছিকৈ নিদিওঁ। অলপ কম দিম আৰু 4-5 দি দিলোঁ। চুজি দিলে খাই ভাল লাগিব, যিহেতু আমি ঘৰত বনাই আছোঁ। এতিয়া আমি বেচন দিম। আপোনালোকে যিমানখিনি লাগে সিমানখিনি বেচন দিব। অকণ বেছিকৈ দিম। ঠাণ্ডা বতৰ, বৰষুণ যিহেতু দি আছে, আমি লাল চাহ, আদা দি লাল চাহ বনাম আৰু পকৰি বনাম। খাই কিনে মজা লাগিব। এতিয়া এইখিনি আমাৰ দাদাই ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি দিব। বেকিং পাউডাৰ দিম, যাতে আমাৰ পকৰীটো অকণমান তেলত দিলে বহুত ডাঙৰ হৈ যায়। আমি বেকিং পাউডাৰ দি দিলোঁ। এতিয়া আমাৰ দাদাই সানি আছে ধুনীয়াকৈ। আৰু নিমখটো দিয়া নাই নহয়, নিমখটো দিব লাগিব। সেইটো নিমখ আমাৰ দাদাই একদম মোহাৰি সানি আছে। এতিয়া আমি যিখিনি নিমখ লাগে সেইখিনি নিমখ দি দিম। যিহেতু আমি নিমখ জোখটো নাজানো, সেইকাৰণে আমাৰ মানে বইল নিমখটো দি দিছে। আমাৰ পকৰি বনোৱা মানুহে নিমখৰ জোখ নাজানে। অকণমান পেকেট মছলা ব্যৱহাৰ কৰিম, সেইটো দেখিছেনে? আমাৰ জিৰা গুটি পাউডাৰ, এইটো অকণমান দি দিম। পাউডাৰ দি দিওঁ। আছে অকণমান আছে, ৰ'ব অকণমান আছে, দি দিলোঁ। একদম চেচ কৰি দিছোঁ। ধনিয়াটো মানে পেকেটটো নাছিলে, দেখিছিলে ধনিয়া। আপোনালোকে এনেকুৱা ধনিয়া এনেই পাৰিলে মানে হেৰি দিব লাগে, আমাৰ যিটো আমি মানে দোকানৰ পৰাই কিনি আনি ঘৰতে গুড়ি কৰি কিনে দিওঁ, সেইটো দিব লাগে। এতিয়া আমাৰ যিহেতু সেইটো নাই, গতিকে আমি পেকেট ব্যৱহাৰ কৰি কেৰাহী বহাই দিলোঁ। তেতিয়া আমি তেল দিম। বহাই দিয়া, জ্বলাই দিলোঁ। এতিয়া এই তেলৰ কাপ কেইটা দিয়াচোন, অকণ কাটি দিব লাগিব। তাকে মোৰ তুমি দাঁতেৰে কামুৰি দিয়া, বাবু দাঁতেদি কামুৰি দিব ইয়াত। কেতিয়াবা দেই, হৈছে। এতিয়া অলপ গৰম হওক, দিয়া। এতিয়া আমি তেল দি দিলোঁ, তো আমি এই তেলত পকৰি বনাম। দিয়া তেলত এই পেকেটটো যে আমি পইচাৰে কিনি আনিছোঁ, গতিকে আমাৰ গোটেই পইচা ইয়াত বস্তু ল'ব লাগিব। সেইকাৰণে একদম পেকেটটো একদম মোহাৰি দিছোঁ, যাতে ইয়াৰ যিখিনি তেল থাকে গোটেইখিনি পৰি থাকে। দেখিছেনে? গৰম হৈ গৈছে, ফাইনেলি আমাৰ তেল গৰম হৈ গৈছে। দেখিছেনে তেলটো? তাৰপিছত এইটো তেলটো অকণমান আকৌ গৰম হওক, গৰম হ'লে মানে পকৰীটো ভাল হ'ব। সেইটো কাৰণে এই অকণমান তাপ হ'ব দিছোঁ। বেছি গৰম হৈছে, উঠি যাব। আমি মানে ৰিফাইনতো বনাব পাৰিম, কিন্তু আমাৰ আজি ৰিফাইন তেল নাই, খালী হৈ আছে। তাৰ কাৰণে আমি আজি অনুপম তেলেৰে বনাম। আপোনালোকে চাই জাষ্ট ট্ৰাইৰ কাৰণে এটা দি থৈছোঁ, ধুনীয়াকৈ। মানে তেলটো আৰু গৰম হ'ব লাগিব। মানে আমাৰ মানে জেলনাখনত মানে পানী আছিলে, আমাৰ দাদাই মানে ডাইৰেক্ট ভৰাই দিলেতো তেলত, সেইটো কাৰণে মানে চানকৈ উঠিছে আৰু। সেইটো উলাই থাক, দৈ যাব দাদা, দৈ যাব। সৰুকে দিয়ক, কি চিষ্টেমত যিমান ডাঙৰ কৰি দিছে আপুনি আকৌ। লাৰি থাকব নালাগে। লাই নাছিলে নহ'ব, এইটো কি হৈছে গম পাইছা নাই? তেল কম হৈছে। তেল বহুত কম হৈছে। ইমান সৰুকে দিওঁতে ইমান ডাঙৰ হ'ল যে।
ঠিক আছে এখানে আমরা কত উঠে গেছি এবার লাল চাটা বানিয়ে নিন লাল চাটা বানাই দেবো আমি চাহত স্পাইনা দি দিম এইটো হৈছে আমাৰ MI লাইফষ্টাইলৰ স্পাইনা হাইছোঁ আৰু আমি অকণমান চাহত দি দিলোঁ ইয়াত দেখিছেনে চাহপাত আৰু আমি স্পাইনা গুড়ি কৰি দিছোঁ এতিয়া আমি চাহৰ লগত স্পাইনা ফাইনেলি আমাৰ পকৰি ৰেডি হৈ গ'ল এয়া চাওক পকৰি আমাৰ ফাইনেলি ৰেডি হৈ গ'ল এতিয়া না